দিখৌ নদীৰ মথাউৰিৰ খহনীয়াই নাজিৰালৈ আনিছে ভয়ংকৰ বিপদ। খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত নিৰ্বিকাৰ কৰ্তৃপক্ষ। ৰাইজে নিজেই বন্ধ কৰিলে বিপদজনক মথাউৰিত চাৰিচকীয়া বাহনৰ চলাচল। এফালে বাৰিষা আৰম্ভ হ'লেই বৰষুণ, যাৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানপানী আৰু আনফালে দিখৌ নদীৰ বাঢ়নি পানীয়ে বিভিন্ন প্ৰান্তৰ মথাউৰি খহনীয়াই নাজিৰাবাসীলৈ ভয়ংকৰ বিপদৰ সংকেত কঢ়িয়াই অনাত ভীতিগ্ৰস্ত হৈ পৰিছে জনগণ। দিখৌ নদীৰ কাষৰীয়া অঞ্চলৰ মথাউৰিৰ প্ৰান্তে প্ৰান্তে ভয়াৱহভাৱে খহনীয়া সৃষ্টি হৈছে। নাজিৰাৰ বিভিন্ন প্ৰান্তৰ লগতে ৭ নং ৱাৰ্ডৰ আমোলাপট্টিৰ দিখৌৰ মথাউৰিৰ এটা অংশ চপৰে খহি আহিব ধৰাত কাষৰীয়া অঞ্চলৰ ৰাইজ ভয়ংকৰ বিপদৰ আশংকাত ভুগিছে। স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ নিবেদন কৰাৰ পিছতো আজি পৰ্যন্ত কোনো খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত কোনো ধৰণৰ সুব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। যোৱা নিশাৰ পৰা মুষলধাৰ বৰষুণ আৰু দিখৌ নদীৰ জলাধাৰ ফেনে ফুটুকাৰে বাঢ়ি অহাত মথাউৰিৰ খহনীয়া অংশই নাজিৰাবাসীলৈ ভয়াৱহ বিপদৰ সংকেত কঢ়িয়াই আনিছে। তেনে পৰিস্থিতিত বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ সুব্যৱস্থা গ্ৰহণ নকৰাত আজি পুৱাৰে পৰা স্থানীয় ৰাইজে দিখৌৰ মথাউৰিয়েদি যান-বাহন চলাচল বন্ধ কৰিব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে। নাজিৰাৰ পৰা নয়নমণি ভৰদ্বাজৰ ৰিপৰ্ট, নিভাজ। ক'বলগীয়া একো নাই। আমাৰ নাজিৰা ৭ নম্বৰ ৱাৰ্ডৰ এই টাৰ্ণিংটোত যিটো গুৰুকুল স্কুলৰ কিনাৰত আজি ইমান বছৰ দিনে আমি এপ্লিকেশ্যন দি আছিলোঁ বিধায়কসকলক, আৰু তেওঁলোকক ইমান এপ্লিকেশ্যন দিয়াৰ পিছতো আজিলৈকে এই অৱস্থা হোৱাৰ কাৰণে আজি আমি ক'বলৈ বাধ্যত পৰিছোঁ যে এনেকুৱা এটা পৰিস্থিতিত আজি তেওঁলোকে আহি চাই আৰু যায়গৈ। এই চাই আৰু গুচি যায় কাৰণে আজি এনেকুৱা এটা অৱস্থা পৰিণত হৈছে। আৰু এনেকুৱা এটা বাৰিষা বতৰত যদি এতিয়া এটা মেইনটেনেঞ্চ কি কৰিব, আমাৰ অৱস্থা কি হ'ব, সেইটো কাৰণে আপোনালোকে অকণমান চিন্তা কৰি আগতে চিন্তা কৰিব লাগিছিলে যে এই গৰাখহনীয়াটো কামখিনি কৰিব লাগিছিলে। আজিও চপৰাকে খহি আছে। আজিও এতিয়া সেইটো কাৰণে এতিয়া কি কৰে এতিয়া প্ৰশাসনে নাজানো। এতিয়া কৰিম বুলি কৈছে বোলে, ইয়াৰ কিবা প্ৰটেকশ্যন দিম বোলে। এই মথাউৰিটোৱেদি গাড়ী কণ্টিনিউ গৈ আছে, কিন্তু প্ৰশাসনে ৰাইজে বন্ধ কৰিবলগীয়া হৈছে। প্ৰশাসনে গুৰুত্ব দিয়া নাই। কথাটো কি ক'ব? এইটো ৰাস্তা এতিয়া কি কৰিছে ৰাইজে, এতিয়া বন্ধ নকৰিলেতো আমাৰ বিপদ হৈ যায় না। সেইটো কাৰণে এতিয়া আমি বন্ধ কৰিবলৈ বাধ্যত পৰি গৈছোঁ। আমাৰ নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰিবলগীয়া হৈছে এতিয়া।